My dear students, ANSS Academy YouTube চেনেলৰ আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ তোমালোকক সকলোকে আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ সিট প্লান অলপ বেলেগ ধৰণৰ হ'ব। সিট প্লানৰ কিছু পৰিৱৰ্তন কৰা হৈছে। MCQ টাইপ কুৱেশ্যনৰ 4টা সিৰিজ হ'ব। এনেকুৱা সিৰিজ A, B, C আৰু D এনেকুৱা 4টা সিৰিজ হ'ব। তাৰপিছত সিৰিজ হিচাপত MCQ টাইপৰ কুৱেশ্যন দিয়া হ'ব। সিৰিজ অনুযায়ী কুৱেশ্যনৰ যি সিৰিয়াল নাম্বাৰবোৰ উলট পালটকৈ দিয়া থাকিব। এই গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। এইবাৰৰ সিট প্লান কেনেকুৱা চেঞ্জ হ'ব? সো এইবাৰৰ সিট প্লান হিচাপত এটা বেঞ্চত দুজন ছাত্ৰকহে বহিবলৈ দিয়া হ'ব। আৰু সিট প্লানটো কেনেকুৱা হ'ব? ৰোল নাম্বাৰৰ সিৰিয়াল অনুযায়ী সিট প্লান হ'ব। আৰু যেটো মই MCQৰ কথা ক'লো যে MCQ টাইপৰ কুৱেশ্যন মোৰ স্ক্ৰীনত দেখাই আছে যে স্ক্ৰীনত দেখুওৱা ধৰণে ছাত্ৰ ছাত্ৰীৰ মাজত ডিস্ট্ৰিবিউশন কৰা হ'ব। ইয়াতে কি হ'ব? যেনেকুৱা A, B, C, D এনেকুৱাকৈ দিয়া হ'ব। আকৌ প্ৰথম বেঞ্চত A, B, দ্বিতীয় বেঞ্চত হ'ব C, D, তৃতীয় বেঞ্চত A, B, আকৌ চতুৰ্থ বেঞ্চত C, D, পঞ্চম বেঞ্চত A, B এনেকৈ মানে সিৰিয়ালি মানে আমাৰ কি কয় MCQ টাইপৰ কুৱেশ্যনখিনি ডিস্ট্ৰিবিউট কৰা হ'ব। আৰু এজন ছাত্ৰৰ লগত আন এজন ছাত্ৰৰ সিৰিয়াল নাম্বাৰৰ মিল নাথাকিব। কিবা নাথাকিব মানে এজন ছাত্ৰৰ লগত আন এজন ছাত্ৰৰ যেটো MCQ টাইপৰ যেটো সিৰিজ সেই সিৰিজৰ মিল নাথাকিব। আৰু এটা সিৰিজৰ লগত আন এটা সিৰিজৰ কুৱেশ্যনৰ মানে যেটো সিৰিয়াল নাম্বাৰ সেই সিৰিয়াল নাম্বাৰৰ কি নাথাকিব? মিল নাথাকিব। সিৰিয়াল নাম্বাৰ উলট পালটকৈ দিয়া থাকিব। এটা সিৰিজৰ লগত আন এটা সিৰিজৰ সিৰিয়াল নাম্বাৰ কুৱেশ্যনৰ সিৰিয়াল নাম্বাৰ মিল নাথাকিব। তাৰ পিছত আৰু এটা কথা আছে এক্সাম হলত সোমোৱাৰ আগত কৰাকৈ বা ষ্ট্ৰিক্টলি কি কৰা হ'ব? প্ৰতিজন ছাত্ৰ-ছাত্ৰী চেকিং কৰা হ'ব আৰু নকল ধৰা পৰে 3 বছৰৰ বাবে এক্সপেল কৰি দিয়া হ'ব। সো আজিৰ এই চমু ভিডিঅ'টোত বা শৰ্ট ভিডিঅ'টোত তোমালোকক মই এইখিনি কথা জনাবলৈ চেষ্টা কৰিলোঁ। সো এনেকুৱা ধৰণৰ আৰু মেট্ৰিক পৰীক্ষা ৰিলেটেড ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব